গাড়ী নিবলৈ আহি আছে গোৱালপাৰাৰ পৰা। তেওঁলোকক মানে ট্ৰেইনৰ ষ্টেচনৰ পৰা অলপ পিক আপ কৰি দিওঁ, পিক আপ কৰি পেলাই লৈ আহোঁ আৰু কাৰণ চিনি নাপায়তো, বহুত দূৰৰ পৰা আহিছে। সেইটো কাৰণে এই জগন্নাথ জমৰিবি তাৰপিছতে আৰু জেবিক লৈ আহিছোঁ, আমাৰ জেবি ভাইটি। তেওঁলোকক পিক আপ কৰোঁ বলকচোন আৰু চাই থাকক ন। ফাইনেলি মানে আমি লংকা আহি আছো, আমাৰ হোজাই ডিষ্ট্ৰিক্ট হয়। বহুতে কমেণ্ট কৰি থাকে কোন জেগাত হয় ঘৰ, হোজাই ডিষ্ট্ৰিক্ট, আমাৰ এয়া বাইপাছ 4 লাইন। ফাইনেলি মানে আমাৰ যিখন এক্সেন দিছিলো আজি বহুত দিনেই হৈ গ'ল, নিজৰ নিচিনাকে চলালো গাড়ীখন, বহুত ধুনীয়া লাগিলে চলাই, কমফৰ্ট। মানে গাড়ীখন একো এটকা কাম নাই, একদম মানে মাখনৰ নিচিনা হৈছে। গাড়ীয়ে মাখন বৰাব, যোনে পাব আৰু গাড়ী এখন মানে যোনজন কাষ্টমাৰ এতিয়া নিবলৈ আহিছে পাব আৰু গাড়ী এখন, মানে এটকা কাম নাই গাড়ীত। বহুতে কমেণ্ট কৰি আছিলে গাড়ীখন কেনেকুৱা, আং বাং বহুত দাম নাই, ভাল গাড়ী এখন কম দামত কোনেও নাপায়, কাৰণ গাড়ীখন আমি বেছি দামত আনিব লগা হয়, সেইটো কাৰণে কম দামত দিব নোৱাৰো। আৰু এটকা কাম নথকা গাড়ী এখনতো আৰু আপোনালোকক কমাই দিব নোৱাৰো, কাৰণ ইমান কমত দিব নোৱাৰি। কাৰণ অলপ যদি কাম থকা গাড়ী হ'লেতো কমাই দি দিব পাৰিলোহেঁতেন, কিন্তু কাম নাই এটকাও। সেইটো কাৰণে গাড়ীখন যোনে যোনে কমেণ্ট কৰিছিল তেওঁলোকক দিব নোৱাৰিলো কম দামত দিয়াৰ কাৰণে। সেইটো কাৰণে ফাইনেলি তেওঁ মানে বুক কৰিলে গোৱালপাৰাৰ পৰা। সেইটো কাৰণে ধৰি লওক তেওঁৱে নিব আৰু গাড়ীখন। আৰু গাড়ীখন মানে একদম কি কম, শ্বৰুমৰ পৰা ওলালে যেনেকে কমফৰ্টনেছ তেনেকা হৈ আছে। কোনো ছাছপেনচন বা চকেট জাম্পাৰ একো কাম নাই, বুচিঙো একো কাম নাই। সেয়াই আৰু ফাইনেলি মানে আমাৰ জেবিয়ে ক'লে গাড়ীখন একবাৰ চলাওঁ, দি দিব যেতিয়া তেওঁক চলাব দিলো, লাষ্ট ফিনিচিঙত তেওঁক চলাব দিলো আৰু তেওঁ চলাব অকমান। তাকে আৰু চাই থাককচোন বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, ডেলিভাৰী দিয়ালৈকে চাই থাকক ভিডিঅ'টো। আৰু এক্সেনখন মানে কি হয় আপোনাৰ, মাইলেজ আৰু বেছি বেয়া নহয়, মাইলেজ ভালতো, মাইলেজ বহুত ভাল। কি হৈছে জয়ন্ত, নিউট্ৰেল হৈ গ'ল, নিউট্ৰেল ক্লাছ দবা, ক্লাছ দবা, গাড়ী আহি আছে নেকি? আমাৰ পাক্কা হোৱা নাই, অকমান কেঁচা হৈ আছে ল'ৰা, এতিয়া হ'ব আৰু। মানে গাড়ীখন একদম বহুত ধুনীয়া গাড়ী আৰু দেই, গাড়ী মানে একো চাউণ্ড টাউণ্ড নাই গাড়ী। এই আৰু গাড়ীখন বহুত ধুনীয়া গাড়ী পালে আৰু যোনে পালে, বাৰে বাৰে কিমান কম আৰু, গাড়ী ধুনীয়া, চাই থাকক ইণ্টেৰিয়ৰ বিলাক চাওক, একদম ধুনীয়া, টিপটপ কণ্ডিশ্যন, মানে টিপটপ। এইটো গৈ আছো আমাৰ লামডিং যোৱা ৰোড হয়, লামডিং ৰোড হয় এইটো, লামডিং ডিফু, এইটো বাইপাছ হয় আৰু যাব পাৰে। আমি এতিয়া গৈ আছো লংকা ষ্টেচন, লংকা ষ্টেচনৰ পৰা তেওঁলোকক পিক আপ কৰিব লাগিব। মানে গমেই নাপায়, গাড়ীবোৰ বহি আছে যে গমেই নাপায় গাড়ী গৈ আছে নেকি। মানে গাড়ী চাই আছো আৰু বেলেগ গাড়ী চাই আছো, এইকেইদিনতে আৰু উঠাম 2-3খন মান উঠাম গাড়ী, ভাল গাড়ী তেনেকে পোৱা নাই, আৰু ভাল গাড়ী নাপালে মই নুঠাও। আৰু যদিহে ভাল গাড়ী মানে পোৱা নাযায়, কাষ্টমাৰো বেয়া পায় নিবলৈ, গাড়ীখন টিপটপ হলে নিদিও ভাল লাগে, মনটো ভাল লাগে। আৰু গাড়ী ঠিক ঠাক হৈ থাকিব লাগে আৰু ভাল হৈ থাকিব লাগে, মোৰ মতে এইটোৱে। কাষ্টমাৰে যাতে কমপ্লেইন দিব নোৱাৰে নি। ফাইনেলি আহিলে দাদা, আপোনাৰ ক'ত আছিলে ঘৰ? গোৱালপাৰা। গোৱালপাৰা, গোৱালপাৰাৰ পৰা আহিলে দাদা, ভিডিঅ' চাই পেলাই আহিলে। আৰু গাড়ীখন কেনেকা পালে আপুনি কৈ দিয়ক এবাৰ। গাড়ীটো ঠিকে আছে, মোটামুটি ভালে আছে এতিয়া। গাড়ী ভালে পাইছে ন? ঠিক আছে, দাদাক আজিৰ পৰা চাবিটো চমজালো, আজি ভাল লাগিলে। আৰু তেওঁৰ লগত এজন আহিছে, ভালকে যাব দেই, ভালকে চলাব। ঠিক আছে, ফটো এটা মাৰা।